যোৱাকালি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণ অনুষ্ঠানত এই যে বাহিৰৰ ৰাজ্যৰ পৰা ২০-২৫ জনমান মন্ত্ৰী আহিছে, চিফ মিনিষ্টাৰ্ছ, সিহঁতে কি খোজকাঢ়ি আহিছে নেকি? অবভিয়াছলি ন', সিহঁতে হেলিকপ্টাৰত আহিছে। এতিয়া সিহঁতে কিমান অইল, কিমান হাজাৰ হাজাৰ লিটাৰ তেল ৱেষ্ট কৰিছে। দুদিন আগত আমাৰ প্ৰাইম মিনিষ্টাৰে কৈছে যে আমি তেল, উই আৰ ইন এ গ্ল'বেল ক্ৰাইচিছ, চ' বহুত ভাবি চিন্তি আমি তেল ইউজ কৰিব লাগে, খোৱা তেল হওক বা আমি যি ইউজ কৰোঁ ট্ৰেভেল কৰোঁতে গাড়ীত। তে সেই মিনিষ্টাৰবোৰে এইবিলাক বস্তু বুজি নাপায় নেকি? সিহঁতৰ কাৰণে এইবিলাক ৰুল এপ্লাই নহয় নেকি? আমাৰ অসমৰ মিনিষ্টাৰ হয়, আমাৰ মানুহ থাকিব, প্ৰাইম মিনিষ্টাৰ আহিছে, হোম মিনিষ্টাৰ আছে, আমাৰ অসমৰ যিখিনি MLA মন্ত্ৰী যি আছে সিসকল থাকিলেই হ'ল, হৈ গ'ল। এই যে ইমান গাল বাহিৰৰ পৰা যে আহিছে সিহঁতে ৱেষ্ট হোৱা নাই জানো? আপোনালোকে কি ভাবে? আপোনালোকৰ মতামতটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবচোন। আৰু চাওক, দুই এজনে আকৌ লিখিব পাৰে যে আপুনি এগেইনষ্টত কয়, আপুনি বিৰোধী হয়। মই একো বিৰোধী নহয়। 126টা চিটত 126টা চিট বিজেপিয়ে জিকক। জিকিলেও মোৰ একো নহয়, হাৰিলেও মোৰ পাৰ্চনেলি একো বেনিফিটছ নাই। এণ্ড টু বি অনেষ্ট, বহুতে জানে মোক বিজেপিয়ে ছাপোৰ্ট কৰিছে। মোৰ যদি কিবা এটা মই সৰু এটা ছাপোৰ্ট পাইছোঁ, বিজেপিয়ে কৰিছে। আই এম নট স্পিকিং এগেইনষ্ট বিজেপি। মই দেখিছোঁ যে এইটো এটা ঠিক হোৱা নাই, চ' মই কৈছোঁ। যিখিনি মানুহৰ মাথাত ব্ৰেইন আছে, যোনে পঢ়া শুনা কৰা মানুহ আছে, সিহঁতে বুজি পাব মই কিয় কৈ আছোঁ। আৰু মেবি কোনোবা যদি মিনিষ্টাৰ বা MLA এই কথাটো বুজি পায়, সিহঁতেও এগ্ৰী কৰিব মোৰ কথাখিনিত। বাট এই যে আনপাৰ মূৰ্খ কিছুমান থাকে, সিহঁতে আহি মানে বকা ষ্টাৰ্ট কৰি দিয়ে, আপুনি এগেইনষ্ট হয়, আপুনি কিয় এনেকৈ কয়। আই এম নট এগেইনষ্ট। ভুলটো ভুল আপুনি ক'ব লাগিব, যিখিনি ভাল কৰিছে আপুনি এপ্ৰিচিয়েট কৰিব লাগিব। কথাটো চিম্পল। কিবা এটা ঠিক নালাগিলে আপুনি কুৱেশ্যন কৰাটো ভুল নহয়তো। আজি ঘৰত মোৰ দেউতাই কিবা এটা ভুল কৰিব পাৰে, ইফ আই কুৱেশ্যন হিম, দেট ডাজন্ট মিন দেট আই হেট হিম। কথাখিনি বুজিব। গোটেই কাণ্ট্ৰিখনৰ কাৰণে যদি কিবা এটা ৰুল দিয়া হৈছে, ইট শ্বুড বি ছেম ফৰ এভৰিৱান। চুলি কাটা নাপিত এজনৰ কাৰণেও আৰু মন্ত্ৰী এজনৰ কাৰণেও।